অসমৰ গাঁওবুঢ়াসকলৰ দৰমহা ৯,০০০লৈ বৃদ্ধি পালে লগতে ৰন্ধন কৰ্মীসকলৰ ৬,০০০লৈ বৃদ্ধি পাব। এতিয়া আজি তাৰিখত এটি ডাঙৰ প্ৰশ্ন হ'লে অংগনবাদী কৰ্মী সহায়িকা মিনি কৰ্মী লগতে আশা কৰ্মীসকলৰ দৰমহা কিমান হ'ব পাৰে। আজি ভিডিঅ'টোত মই অকণমান ডিছকাশ্যন কৰিম। তো চেনেলত যদি নতুনকৈ আহিছে মোৰ চেনেলটো পোনপ্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আঁচনিভুক্ত কৰ্মচাৰী মাননি বৃদ্ধিৰ খবৰ পোনপ্ৰথমে আপোনালোকে লাভ কৰিব পাৰে। তো গাইজ দেৰি নকৰি আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। গাইজ ইতিমধ্যে অংগনবাদী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ কথাটো মুখ্যমন্ত্ৰী মহোদয়ে এটি চিন্তা চৰ্চা কৰিছে। বহু বছৰৰ অন্তত আঁচনিভুক্ত কৰ্মচাৰী অংগনবাদী কৰ্মী সহায়িকা মিনি কৰ্মী আশা কৰ্মীৰ লগতে ৰন্ধন কৰ্মীসকলে প্ৰতিবাদ কৰি আছিলে। বহুদিন ধৰি তেওঁলোকৰ এই প্ৰতিবাদৰ অন্তত মুখ্যমন্ত্ৰী মহোদয়ে এটি ইংগিত প্ৰদান কৰিছে যে এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননিটো বৃদ্ধি কৰাৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰি আছে। এতিয়া হেনো ইতিমধ্যে এখন নিউজ এটা প্ৰকাশ পাইছে যে অসমৰ গাঁওবুঢ়াসকলৰ দৰমহা ৯,০০০ টকালৈ বৃদ্ধি পালে। আৰু লগতে যি ৰন্ধন কৰ্মীসকলে আজি বহুদিন ধৰি প্ৰতিবাদ কৰি আছিলে, শিক্ষামন্ত্ৰীয়ে আজি কিছুদিন আগত তেওঁলোকৰ বিষয়ববীয়াসকলৰ লগত মিলিত হয় এই ৰন্ধন কৰ্মীসকলে মাত্ৰ ১৫০০ টকা দৰমহা লাভ কৰি আছিলে। সেয়েহে ৬,০০০ টকা পৰ্যন্ত বৃদ্ধি কৰাৰ এটি চিন্তা চৰ্চা কৰিছে। ১৫০০ টকাৰ ভাবিব গ'লে বস্তুটো একেবাৰে কম, মাহত ১৫০০ টকাৰে নচলে, যিহেতু এতিয়া ৪ গুণলৈ বৃদ্ধি কৰাৰ এটি চিন্তা চৰ্চা কৰিছে। আজিৰ তাৰিখত প্ৰশ্নটো হ'ল অংগনবাদী কৰ্মী সহায়িকাৰ আৰু লগতে মিনি কৰ্মীসকলৰ মাননি কিমানলৈ বৃদ্ধি পাব। বিভিন্ন চেনেলত বিভিন্ন নিউজে পাতিয়ে বিভিন্ন কথা উত্থাপন হৈ আছে। কিছুমানে ১০,০০০, ১২,০০০, ১৮,০০০, ২১,০০০ এনেকৈ লিখিছে বহুত, কিন্তু আচল কথাটো এতিয়ালৈ ওলাই পৰা নাই। এতিয়া ৰন্ধন কৰ্মীসকলৰ চাবলৈ গ'লে ১৫০০ টকা ৪ গুণ বৃদ্ধি পাইছে। এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলৰ ৬,০০০ টকাৰ ৪ গুণ কৰিলে ২৪,০০০ টকা পৰ্যন্ত বৃদ্ধি পাব লাগে নিয়মমতে, ২১,০০০ পৰা ২৪,০০০। কিন্তু চৰকাৰেতো ইমান টকাটো দিয়াটো সম্ভৱ নহয়, কিজানি হয়তো দিব পাৰে। কিন্তু এতিয়া জানিব পৰা মতে লেটেষ্ট খবৰ ১২,০০০ টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ এটি সম্ভাৱনা দেখা পোৱা গৈছে। এই ১২,০০০ টকাৰে বৰ্তমান চলিব লাগিব, কিন্তু এই ১২,০০০ টকা মাহিলী মানুহৰ বহুত কম। ক'ব গ'লে এইটো এটা চাকৰিয়ে হয়, যিহেতু পাঠদান কৰিব লাগিব বিদ্যালয় এখনত, বিভিন্ন ধৰণৰ কাম কাজৰ লগত জড়িত ৰাখে চৰকাৰে, বিভিন্ন ধৰণৰ কাম কাজ দিয়ে। গতিকে ১২,০০০ টকাৰেতো নহ'ব, কমচে কম ১৮,০০০ টকা পৰ্যন্ত বৃদ্ধি কৰিলে মানুহখিনি চলাত অকণমান সুবিধা হ'ব। আৰু লগতে চৰকাৰী যি সা সুবিধা লাভ কৰে চৰকাৰী কৰ্মচাৰীসকলে, এই সা সুবিধাখিনিও তেওঁলোকক প্ৰদান কৰা উচিত। গোটেইখিনি মাননি যদিও বৃদ্ধি নকৰে, তেখেতসকলক এই চৰকাৰী সা সুবিধা আঁচনিভুক্ত কৰ্মচাৰী সকলোকে এই চৰকাৰী সা সুবিধাখিনি ৰিটায়াৰ হ'লে যিখিনি টকা পইচা পাব লাগে, এজন কৰ্মচাৰী কৰ্মৰত অৱস্থাত এক্সপায়াৰ্ড হ'লে যিখিনি টকা পইচাৰ সা সুবিধা পেঞ্চনকে আদি কৰি পায়, এইখিনি ব্যৱস্থাটো চৰকাৰে অতি শীঘ্ৰে কৰা উচিত। ইতিমধ্যে চৰকাৰখনে বহি থকা নাই, চৰকাৰখনে বিভিন্ন আঁচনি হাতত লৈছে আৰু লগতে বিভিন্ন ধৰণৰ কৰ্মচাৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি যি কম মাননিৰে কাম কৰিছে এইসকলৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী বা কাম হাতত লৈছে। শীঘ্ৰে তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ দিশত গৈ আছে। ইতিমধ্যে আধা আধি হৈয়ে গৈছে প্ৰায়। লগতে ভেঞ্চাৰ স্কুলৰ ক্ষেত্ৰতো অকণমান নিউজ এটা আহিছে যে ভেঞ্চাৰ স্কুলৰ পদসমূহ পূৰণ কৰা হ'ব, যিখিনি শিক্ষক আছে তেওঁলোকৰ নিয়মীয়াকৰণ কৰা হ'ব। লগতে যি টিউটৰ শিক্ষক আছিল, টিউটৰ শিক্ষকে এটা ফিক্স চেলাৰী পাই আছিলে, এতিয়া তেওঁলোকক টিউটৰ শিক্ষকসকলকো শিক্ষকৰ মৰ্যাদা দিব অতি শীঘ্ৰে। লগতে এই অংগনবাদী কৰ্মী সহায়িকা মিনি কৰ্মী আশা কৰ্মী ৰন্ধন কৰ্মী এনেকুৱা ধৰণৰ আঁচনিভুক্ত কৰ্মচাৰীসকলকো চৰকাৰী কৰ্মচাৰীৰ ধৰণৰ সা সুবিধা লগতে দৰমহা পেঞ্চনকে আদি কৰি সকলোখিনি সা সুবিধা অতি শীঘ্ৰে চৰকাৰে পূৰণ কৰাৰ ব্যৱস্থা কৰি আছে। মোৰ এই চেনেলৰ যোগেদি আঁচনিভুক্ত কৰ্মচাৰীৰ মাননি বৃদ্ধি, চৰকাৰী কৰ্মচাৰীৰ দৰমহা সা সুবিধা দিয়ে দৰমহা বৃদ্ধিকে ধৰি আৰু লগতে চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনিৰ লগত জড়িত খবৰসমূহ মই আপোনালোকৰ মাজত পোনপ্ৰথমে লৈ আনিবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে মোৰ এই নিউ ড্ৰিম ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে লেটেষ্ট খবৰখিনি আপোনালোকে সোনকালে বা অতি শীঘ্ৰে লাভ কৰিব পাৰে। তো গাইজ দেৰি নকৰি আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। চাই থাকক মোৰ এই নিউ ড্ৰিম ব্লগৰ পৰৱৰ্তী ভিডিঅ'।